আজি আন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আগবাঢ়িছোঁ। ভিডিঅ'টো হ'ল মই বৰ্তমান উপস্থিত আছোঁ মই অধ্যয়ন কৰা আৰু বৰ্তমান কৰ্মৰত হৈ থকা চেনেৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আৰু ইয়াত দেখা পাইছে আপোনালোকে সোণাৰু কি ধৰণে খুলিছে। আচলতে এই ভিডিঅ'টো মই এইকাৰণে প্ৰস্তুত কৰিলোঁ, আজিৰ পৰা প্ৰায় 16 চনত যেতিয়া প্ৰথম চাকৰিত জইন কৰোঁ, ফেব্ৰুৱাৰীত জইন কৰিছিলোঁ। তাৰপিছতেই জুলাই মাহত এই সোণাৰুডাল আৰু ইয়াৰ লগতে কৃষ্ণচূড়া, বকুল, দেৱদাৰু এনেকৈ ধৰণে কিছুমান গছপুলি ৰোপণ কৰিছিলোঁ। আৰু সেই গছসমূহে আজি প্ৰাণ পাই উঠিছে আৰু আজিৰ পৰা প্ৰায় 3 বছৰ 4 বছৰ ধৰি এইদৰে ফুল ফুলি আছে। তাকে আপোনালোকৰ ওচৰলৈ আগবঢ়াওঁ বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওকচোন কিমান ফুলিছে। অসংখ্য ফুলেৰে ভৰি পৰিছে, দেখিছে। অলপ বতাহ মাৰি আছে আৰু বতাহ মৰাৰ লগে লগে সোণাৰু ফুলৰ যি পাহি বেছিও ভৰি পৰিছে। ইয়াত দেখিছে এইজোপা অন্য এজোপা গছ আৰু কিমান ফুলিছে আপোনালোকে চাওকচোন। কি মনোমোহা এক দৃশ্য, ভালদৰে মন কৰক। আৰু এনেই নকয় হয় যে সোণাৰু হালধীয়া হাঁহি, সঁচাকৈ গোটেই গছজোপা ফুলেৰে ভৰি আছে। আৰু এটা কথা, এনেকুৱা ধৰণৰ গছবিলাক আপোনালোকে যদি লগাব বিচাৰে লগাব পাৰে। যিহেতু এই গছবিলাকৰ মেইনটেইন অতি কম, আপোনালোকে এবাৰ লগাই দিয়ক, ইয়াক বাৰে বাৰে পানী দি থাকিব নালাগে। সৰুতে অকণমান দিলেই হ'ল, মেইনটেনেঞ্চ একেবাৰে কম আৰু খুব ধুনীয়াও হয় গছজোপা, ফুল ফুলি উঠে আৰু দেখাত ধুনীয়া লাগে। আৰু ঘৰৰ সন্মুখ ভাগত পাৰিলে আপোনালোকে এডাল সোণাৰু গছ লগাওক, দেখাত অতি ধুনীয়া হয়। অকল সোণাৰু বুলিয়েই নহয়, ৰাধাচূড়াও লগাব পাৰে, কৃষ্ণচূড়াও লগাব পাৰে। ই সহজে হৈও উঠে। আৰু ইয়াত দেখা পাইছে সোণাৰুৰ লগতে যি কৃষ্ণচূড়া ৰোপণ কৰিছিলোঁ, আৰু এই কৃষ্ণচূড়াসমূহ অতি সুন্দৰভাৱে ফুল ফুলি উঠিছে। কি এক মনোমোহা পৰিৱেশ। আচলতে বিদ্যালয়ৰ এই সেউজীয়া পৰিৱেশটোৱে মনটো পুৱাই সজীৱ কৰি তোলে। আৰু আমাৰ বিদ্যালয়ত যিমানসমূহ গছ আছে, এই গছ হয়তো তিনিচুকীয়া মাছমজিয়াৰ অন্য বিদ্যালয়ত এনেধৰণৰ গছ লগাব পৰাকৈ সুবিধাও নাই, জেগাও নাই, যিটো আমাৰ বিদ্যালয়ত আছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। আৰু ফুলখিনি থকাৰ বাবে বা এই গছসমূহ থকাৰ বাবে অতি ভাল লাগে। আৰু ইয়াৰ তলত দেখিছেনে খৰি, পাহিবিলাক খৰি, গোটেইখন তলৰ ভাগ ৰাঙলী হৈ আছে, দেখিছে। এতিয়া অৱশ্যে এইকেইদিন অকণমান কমিলে। মই ভিডিঅ'টো আগতে যদি প্ৰস্তুত কৰিলোঁ হয় আৰু বেছি ফুল দেখা পালে হয় আপোনালোকে। অকণমান আঁতৰৰ পৰা দেখাইছোঁ। এডাল কৃষ্ণচূড়া দেখিছে, কিমান ফুল আহিছে।
কিমান এক ধুনীয়া পৰিৱেশ, সেউজীয়াৰ মাজত ৰঙা ফুলবোৰে কিদৰে আকৰ্ষিত কৰিছে। এইফালে অন্য এডাল সোণাৰু গছ দেখা পাইছে। যোৱাকালি বহুত আছিল, ৰাতি বৰষুণৰ ফলত কিছুমান ফুল সৰি পৰিলে আৰু এতিয়া ফুলৰ সংখ্যা তেনেই নগণ্য। যি কি নহয় অতি সুন্দৰ লাগিছে। আৰু ইয়াত দেখা পাইছে মই বৰ্তমান আমাৰ যিটো অফিচ ব্লক, সেই ব্লকৰ ছাদৰ ওপৰলৈ আহিলোঁ। ছাদৰ পৰা মোৰ ভিউটো কেনেকুৱা লাগে তাকে চাব আহিলোঁ। ইয়াত দেখা পাইছে কিমান সুন্দৰকৈ সোণাৰুবিলাক ফুলি আছে। আচলতে এই মে' জুন মাহত সোণাৰু, কৃষ্ণচূড়া, ৰাধাচূড়াই গোটেই পৰিৱেশটো আৰু লগতে আজাৰ গোটেই প্ৰকৃতিৰ পৰিৱেশটো বিশেষকৈ আমাৰ অসমত ৰাঙলী কৰি ৰাখে আৰু দেখাত অতি মনোমোহা হৈ উঠে অসমখন। আৰু আপুনি যদি হাইৱেত গৈ থাকে কাজিৰঙাৰ মাজেৰে, তেনেকৈ কেওফালে হাজাৰৰ ফুল দেখা পায়। গোটেই আমাৰ বিদ্যালয়ৰ কেনেকুৱা ফুলখিনি উঠাই যোৱা অকণমান। যাকে ঐ হৰিণী পৰ্বতৰ শুনি মেৰি চাংগে খনি, চাপৰিৰ শুনি যাকে ঐ হৰিণী পৰ্বতৰ শুনি মেৰি চাংগে খনি, লৈ যাই বতাহে মনে কৰবালৈ, লৈ যাই বতাহে মনে কৰবালৈ, বুকুৰে যাচি পুতল, বুকুৰে যাচি পুতল, থৌ কিবা থৌ জিলমিল, জিলমিল ৰূপালী। এতিয়া আমাৰ সন্মুখভাগৰ যিবিলাক সোণাৰু আৰু কৃষ্ণচূড়া আছে কৃষ্ণচূড়া তোমার কানন রঙের মুরুল জীবন এবার তোলা কৃষ্ণচূড়া, এবার তোমার খোঁজলা রঙ দেখারে জীবন নুগুলাবার কৃষ্ণচূড়া। এইখিনিকে আপোনালোকৰ ওচৰতে আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। আচলতে মে' আৰু জুন মাহতহে যিহেতু ফুলসমূহ ফুলে বিশেষকৈ, গতিকে ভাবিলোঁ এটা ভিডিঅ' বনোৱা যাওক। যিহেতু ফুলসমূহৰ আঁৰত কিছু স্মৃতি জড়িত হৈ আছে, সেয়েহে ভিডিঅ'টো শ্বুট কৰিলোঁ। আপোনালোকেও এইদৰে আপোনালোকৰ বিদ্যালয়ত বা ঘৰৰ আশে পাশে ৰাজহুৱা অনুষ্ঠানত এনেধৰণৰ গছ পুলিসমূহ ৰোপণ কৰক আৰু পৰিৱেশ
পৰিৱেশটো সুন্দৰ হ'ব লগতে আমাৰ যি পৰিৱেশ প্ৰতি যি ভাবুকিৰ সৃষ্টি আহিছে সেই ভাবুকিৰ প্ৰতিও আপোনালোকে কিঞ্চিত হ'লেও সহায় কৰিব পাৰিব এইখিনিকে আপোনালোকৰ ওচৰলৈ মোৰ অনুৰোধ থাকে আজিলৈ আহিছোঁ